জামুগুৰিহাটৰ বাকুলা গাঁৱত বাকুলা ক্ৰিকেট ক্লাবৰ উদ্যোগত যোৱা নিশাৰে পৰা 4 দিনীয়াকৈ আৰম্ভ হৈছে মফিজুদ্দিন আহমেদ সোঁৱৰণী প্ৰাইজমানি দিবা নৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা। এই উপলক্ষে আকৰ্ষণীয় আলোকসজ্জাৰ মাজত সন্ধিয়া প্ৰতিযোগিতাখনি উদ্বোধন কৰে বিশিষ্ট যুৱ সমাজকৰ্মী নীৰজ নিছিম হাজৰিকাই। 40 বছৰ ধৰি অনুষ্ঠিত হৈ অহা উক্ত ক্ৰিকেট খেল প্ৰতিযোগিতাখনি উদ্বোধন কৰি ক্ৰীড়ানুৰাগী বিশিষ্ট যুৱ সমাজকৰ্মীগৰাকীয়ে নতুন প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি মনোনিৱেশ কৰিবলৈ আহ্বান জনাই কয় যে এই ক্ৰীড়াৰ জৰিয়তে যুৱ প্ৰজন্মৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধনত সহায়ক হয়। ৰাজ্যৰ বহুকেইখন জিলাৰ আগশাৰীৰ ক্ৰিকেট দলসমূহে অংশগ্ৰহণ কৰিব লগা দিবা নৈশ ক্ৰিকেট খেল প্ৰতিযোগিতাখনিৰ উদ্বোধনী অনুষ্ঠানৰ মাজতে আয়োজন কৰা হয় বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান। অঞ্চলটোৰ সহস্ৰাধিক পুৰুষ মহিলা আৰু যুৱক যুৱতীৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে নদুৱাৰ ৰাজচক্ৰ বিষয়া ডাক্তৰ আকাশদ্বীপ কাকতি, জামুগুৰি ক্ৰীড়া সন্থাৰ সভাপতি গৌতম লাহন আৰু জামুগুৰি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া হাজিৰ আলী চৰকাৰে। প্ৰতিযোগিতা আৰম্ভণিৰ পূৰ্বে বাকুলা ক্ৰিকেট ক্লাবৰ তৰফৰ পৰা উলিওৱা এক বিশাল বাইক ৰেলীয়ে অঞ্চলটো পৰিভ্ৰমণ কৰি সকলো শ্ৰেণীৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। বাইক ৰেলীৰ মাজত জামুগুৰিহাটৰ মৰিখুটিৰ এজন প্ৰতিভাৱান যুৱক মতলি বালিয়ে এখন বাইকতে 20 জন যুৱকক বহুৱাই লৈ নিজৰ বাইকখন চলাই দুঃসাহসিক ক্ৰীড়া কৌশল প্ৰদৰ্শনেৰে ৰাইজৰ মাজত চমক সৃষ্টি কৰিবলৈ সক্ষম হয়। উদ্যোক্তাসকলে জানিবলৈ দিয়া অনুসৰি এই প্ৰতিযোগিতাখনিৰ চেম্পিয়ন দলক আকৰ্ষণীয় ট্ৰফিৰ লগতে 1,30,000 টকা মাননি আৰু ৰানাৰ্ছ আপ দলকো আকৰ্ষণীয় ট্ৰফিৰ লগতে 70,000 টকা মাননি আগবঢ়োৱা হয়। ইয়াৰ উপৰি লগত থাকিব কেইবাটাও অনন্য পুৰস্কাৰ। আজি বাকুলা ক্ৰিকেট ক্লাবৰ উদ্যোগত যি মফিজুদ্দিন আহমেদ সোঁৱৰণী দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতা এই বাকুলাৰ খেলপথাৰত আয়োজিত কৰা হৈছে। ইয়াত মই উদ্বোধক হিচাপে আহিবলৈ পাই যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ, কিয়নো যি এক আড়ম্বৰপূৰ্ণ আয়োজন, ইয়াত আচলতে এই কাৰ্য সমাপন কৰিবলৈ মই নিজকে যোগ্য বুলি নাভাবোঁ, কিন্তু আমাৰ স্থানীয় ৰাইজৰ বা বাকুলা ক্ৰিকেট ক্লাবৰ সদস্যৰ যি মৰম স্নেহ তাক নেওচা দিব নোৱাৰি আজি মই আহি ইয়াত উপস্থিত হ'লোহি। আৰু আহি ইয়াৰ যি পৰিৱেশ বা বিশেষকৈ আমাৰ বাকুলাৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ যি মনৰ ইচ্ছা তাক দেখি আমি আপ্লুত হৈছোঁ, কিয়নো 1985 চনতে আৰম্ভ হোৱা আজি প্ৰায় গৌৰৱোজ্জ্বল 40 বছৰ এইখন খেলে গৰকিছে। গতিকে মই ভাবোঁ যে বৰ্তমান সময়ত ক্ৰিকেটৰ যি প্ৰসাৰ আৰু প্ৰচাৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত বা ভাৰতত হৈছে, ই আমাৰ বাবে এক সুৱৰ্ণ সুযোগ, কিয়নো BCCI সচিবৰ পদত এজন অসমীয়া দেৱজিৎ নন শইকীয়া ডাঙৰীয়া ইতিমধ্যে অধিষ্ঠিত হৈছে। গতিকে আমাৰ অসমবাসী ৰাইজে, উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজে এই সুৱৰ্ণ সুযোগৰ ফাইদা ল'ব লাগে আৰু যি খেলুৱৈ আছে আমাৰ অসমতেই হওক বা বিভিন্ন প্ৰান্তত যথেষ্ট সুনিপুণ খেলুৱৈ আমাৰ আছে। গতিকে সকলোৱে এই সুযোগৰ লাভ উঠাই নিজৰ যি প্ৰতিভা আছে, সুপ্ত প্ৰতিভা, তাৰ উৎকৰ্ষ সাধন কৰি এনেধৰণৰ খেলেই হয়তো এক মাধ্যম হ'ব পাৰে, কিয়নো এই বাকুলা ক্ৰিকেট ক্লাবে যিমান সুন্দৰ এক মাধ্যম প্ৰদান কৰিছে আৰু ইয়াত মই এজন স্থানীয় যুৱক হিচাপে আজি গৌৰৱ কৰিছোঁ যে সুদূৰ গুৱাহাটীৰ পৰা নগাঁৱৰ পৰা ক্ৰিকেটৰ দল আহি আজি ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে মই ভাবোঁ যে যথেষ্ট সুন্দৰ খেল ইয়াত পৰিদৰ্শন কৰিব আৰু যাৰ দ্বাৰা বাকুলা ক্ৰিকেট ক্লাবৰ যি মানদণ্ড ই বছৰে বছৰে ওপৰলৈ গৈ আছে। শেষত নদুৱাৰ সমষ্টিৰ বিধায়ক তথা মোৰ পিতৃ শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ নেতৃত্বত নদুৱাৰ সমষ্টিত বিগত বছৰকেইটাত ক্ৰীড়াৰ ক্ষেত্ৰত যি এক আলোড়নৰ সৃষ্টি হৈছে। আপোনালোকে হয়তো জানে যে চাৰিদুৱাৰত, বালিজুৰিত, চতিয়াত, জামুগুৰিত কন্যকাৰ শৰীৰ চৰ্চা আৰু যোগ কেন্দ্ৰ ইতিমধ্যে স্থাপন কৰা হৈছে আৰু তাৰ দ্বাৰা আমাৰ যুৱক যুৱতী, আই মাতৃ, জ্যেষ্ঠসকল, বয়োজ্যেষ্ঠসকল সকলো লাভান্বিত হৈছে আৰু নিজৰ শৰীৰটোৰ যত্ন ল'বলৈ শিকিছে। আৰু নদুৱাৰ সমষ্টিত কেৱল আমি সাংস্কৃতিকভাৱে চহকী নহয়, খেলাৰ ধূলাৰ পিনেও যে আমি চহকী এই কথা প্ৰমাণ কৰি দিছে। গতিকে মই পুনৰবাৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জামুগুৰিহাটৰ পৰা অতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে।
ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক